মানুহে মানুহৰ বাবে আপোনাৰ কিঞ্চিত সহায়ৰ প্ৰয়োজন এটি পৰিয়ালে কান্দিছে বেমাৰৰ বাবে সহায় বিচাৰিছে দান কৰিলে পুণ্য হয় আহক অলপ সহায় কৰো পিতৃ মাতৃৰ সন্মুখতে পুত্ৰই বিছনাতে পৰি মৃত্যুৰ সৈতে যুঁজি আছে মৰ্মান্তিক অসহ্যকৰ বেদনাময় হৃদয় বিদাৰক প্ৰথমতে প্ৰতিবেদনটো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক যাতে শাহজাহানে এটা নতুন জীৱন লাভ কৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত ৰাজাবাৰী আব্দুল মান্নাছৰ পুত্ৰ শাহজাহান আলীয়ে প্ৰায় ৩৬ বছৰ বয়সতে এক জটিল ৰোগত পৰি মৃত্যুৰ সৈতে যুঁজি আছে তিনিগৰাকীকৈ কণ ছোৱালী সন্তানৰ পিতৃ শাহজাহান আলীয়ে পূৰ্বতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে কিন্তু এতিয়া দুৰাৰোগ্য ৰোগত জীৱন যুদ্ধত অব্যাহত ৰখাৰ ফলত পৰিয়ালটো পানীত হাঁহ নচৰা অৱস্থাত পৰিণত হৈছে আনকি নিজৰ প্ৰয়োজনীয় অৰ্থ বা ধন নাই যে নিজৰ চিকিৎসা কৰিবলৈ আপোনাৰ অকণমান সহায় যদি শাহজাহান আলীৰ পৰিয়ালটো যদি এটা নতুন জীৱন পায় আনকি তিনিগৰাকী ছোৱালী পিতৃহাৰা নহওক তাৰে ভগৱান বা আল্লাহৰ ওচৰত দোৱা কৰক গতিকে আপুনি আৰু মই যদি অকণমান সহায় কৰোঁ তেন্তে কিছু হ'লেও সকাহ পাব শাহজাহান আলীৰ পিতৃ মাতৃৰ চকুলো কমিব আপুনি যদি শাহজাহান আলীক সহায় কৰিব বিচাৰে তেন্তে শাহজাহান আলীৰ একাউণ্ট নম্বৰ দিয়া হৈছে একাউণ্ট নম্বৰ 92401002081245 IFSC কোড UTI B000144 লগতে এতে 22943081 জিপে নম্বৰ দিয়া হৈছে জিপেৰ জৰিয়তেও আপুনি সহায়ৰ হাত আগবঢ়াব পাৰে লগতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুভগীয়া পিতৃ অকণমান সহায়ৰ বাবে কাটৰ আহ্বান জনাইছে শাহজাহান আলী গড় নগাঁও জিলাৰ ৰাজাবাৰী ন বটদ্ৰৱা থানা না ডিং থানা এনে আপোনাৰ সন্তানৰ কি হৈছে নে পুত্ৰ নাই ন ডক্টৰক দেখাইছে এনে চিকিৎসা কৰিব পাৰিছে না নাই কিয় মানুহ আপোনালোকে পাৰে আমাক কিবা সহায় কৰক নহ'লে আমাৰ কোনো উপায় নাই আমি ক'ত যাম এতিয়া আমাৰ দিমাগি নজৰে আমিনুল ইছলাম সহায় কৰে আমি ল'ৰাটো চিকিৎসা কৰিব পাৰিম হিমন্ত শৰ্মাৰ ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি আহ্বান জনাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ শিকক মই আপোনাৰ কথাটো জনাই আছোঁ যে আপোনাক সহায় কৰিলে আমি কৰিব পাৰিম যদি বেলেগ কোনোবাই সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা একাউণ্ট নম্বৰ আছে নেকি একাউণ্ট নম্বৰ আছে এতিয়া দিব পাৰিম আপোনালোকৰ পৰ্যাপ্ত ধন নাই এনে আপুনি কি কৰে এনে কাম কৰি দিন হাজিৰা কৰি খায় ন এতিয়াতো দিন হাজিৰা কৰিব নোৱাৰোঁ ভক্তি নকলাই এনে আপোনাৰ শাহজাহানে কি কৰিছিলে শাহজাহানে আগতে মানে ভাল আছিল বোলে মানে কাম বন কৰিছে চলিছে ভালাই এতিয়া মানে তো শাহজাহানৰো দুজনী ছোৱালী সন্তানো আছে ছোৱালী তিনিজনী ন এতিয়া দুটা আছে আৰু এটা মানে দুখৰ ঘৰত মানে কাম বন আকৰাম হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত